নমস্কাৰ এনিভাৰ 24 লৈ সকলোকে স্বাগতম জনাইছো প্ৰাইম টাইম এটৰ হৈতে ষ্টুডিঅ'ত মই ইমন অনুৰাগ কোট এতিয়াও প্ৰচলিত বিনিময় প্ৰথা এখন বিশেষ মেলা য'ত মূল্যহীন মুদ্ৰা বিনিময় প্ৰথা প্ৰচলিত ভাৰতবৰ্ষৰ একমাত্ৰ এখন মেলা জোনবিলৰ পাৰৰ বাৰেৰখনীয়া জোনবিল মেলা আজিৰে পৰা জোনবিল মেলা আৰম্ভ হৈছে যান্ত্ৰিকতা ডিজিটেল যুগৰ ধামখুমীয়াৰ মাজতো দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও জীয়াই আছে হাতাম পুৰখীয়া বহুতো পৰম্পৰা তাৰে উদাহৰণ জোনবিল পাৰৰ আচলতে বাৰে বৰণীয়া জোনবিল মেলা গুৱাহাটী মহানগৰৰ পৰা মাত্ৰ ৩২ কিলোমিটাৰ দূৰত অনুষ্ঠিত হৈ আহিছে বিশেষ জোনবিল মেলাখন মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগিৰোডৰ পৰা উত্তৰে ৩ কিলোমিটাৰ দূৰত অৱস্থিত এই জোনবিল আগবঢ়াইছো এই বিশেষ প্ৰতিবেদন কোট এতিয়াও প্ৰচলিত বিনিময় প্ৰথা এখন বিশেষ মেলা য'ত মূল্যহীন মুদ্ৰা বিনিময় প্ৰথা প্ৰচলিত ভাৰতবৰ্ষৰ একমাত্ৰ মেলা জোনবিলৰ পাৰৰ বাৰেৰখনীয়া জোনবিল মেলা আজিৰে পৰা জোনবিল মেলা যান্ত্ৰিকতা ডিজিটেল যুগৰ ধামখুমীয়াৰ মাজতো দেশৰ ভিন্ন প্ৰান্তত এতিয়াও জীয়াই আছে হাতাম পুৰুষীয়া বহুতো পৰম্পৰা তাৰে উদাহৰণ জোনবিলৰ পাৰৰ বাৰেৰখনীয়া জোনবিল মেলা গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ৩২ কিলোমিটাৰ দূৰত অনুষ্ঠিত হৈ আহিছে বিশেষ জোনবিল মেলা মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগিৰোডৰ পৰা উত্তৰে ৩ কিলোমিটাৰ দূৰত অৱস্থিত জোনবিল ৫০০ বছৰতকৈ অধিক পুৰণি জোনবিল মেলা অনুষ্ঠিত হৈ আহিছে এই জোনবিলৰ পাৰতেই জোনবিলৰ সমীপৰ দয়াং বেলগুৰিত অনুষ্ঠিত হয় এই মেলা জোনবিল মেলাৰ আৰম্ভণি কোনে কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায় যদিও ১৫ শতিকাত গোভা ৰাজ্যৰ সময়ৰে পৰা এই মেলাৰ আৰম্ভণি বুলি ভিন্নজনে কয় পণ্ডিত গৱেষকসকলে মত পোষণ কৰা অনুসৰি গোভা ৰজা জোনবিল মেলাৰ জন্মদাতা মাঘ বিহুৰ পৰৱৰ্তী সপ্তাহত অনুষ্ঠিত হয় এই জোনবিল মেলা সপ্তাহটোৰ মঙল বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰহে প্ৰধান মেলা হয় মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে যাক কোৱা হয় ৰজা মাছ মৰা বুলি সেই মাছৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজ ভাত খায় ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে জোনবিল মেলাৰ বিপুল জনপ্ৰিয়তাৰ আৰু প্ৰধান কাৰণ হ'ল এই মেলাৰ জৰিয়তে জনজাতীয় লোকসকলে এতিয়াও জীয়াই ৰখা বিনিময় প্ৰথা মুদ্ৰা মূল্যহীন এই মেলাত পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্যশস্য কৃষি সামগ্ৰী যেনে কচু হালধি বাঁহগাজ জলকীয়া থেকেৰা লা হালধুনা আদি ভয়ামৰ লোকসকলৰ সান্দহ পিঠা মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে এই মেলাত খাচিয়া জয়ন্তীয়া গাৰো কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে এই জোনবিল মেলাত সেয়ে এই মেলা সম্প্ৰীতিৰ মেলা মূলতঃ খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহৰ মাজৰ ভাতৃত্ববোধ জীয়াই ৰখাৰ উদ্দেশ্যেই অতীজৰে পৰা অনুষ্ঠিত হৈ আহিছে এই মেলা পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে গোভা ৰজা তেওঁৰ দৰবাৰীসকলৰ সৈতে মেলালৈ গৈ প্ৰজাৰ পৰা কৰো সংগ্ৰহ কৰে আজিৰে পৰা আৰম্ভ হ'ল জোনবিল মেলা পাহাৰৰ পৰা নামি আহিছে পাহাৰীয়া লোকসকল যাক অতীজৰে পৰা মামা মামী বুলি সম্বোধন কৰি অহা হৈছে নিজৰ উৎপাদিত খাদ্যৰ মেটমৰা বুজালৈ দয়াং বেলগুৰিত বাহৰ পাতিছেহি গাৰো কাৰ্বি খাচিয়া জয়তীয়া ইত্যাদি ইত্যাদি লোকসকলে যুগ যুগলৈ জীয়াই থাকক ভাতৃত্ববোধৰ মেলা জোনবিল মেলা আজি ৯ বজাৰ পৰা ঐতিহাসিক যি জোনবিল মেলা এই জোনবিল মেলাৰ কাৰ্যসূচী আৰম্ভ হৈছে প্ৰথম কাৰ্যসূচী হিচাপে জোনবিল মেলা পৰিচালনা সমিতিৰ দ্বাৰা যি ফ্লেগ হোষ্টিঙৰ কাৰ্যসূচী আয়োজন কৰিছিলে এই ফ্লেগ হোষ্টিঙত গোভা দেউৰজা দীপসিং দেউৰজাই
প্ৰথম ফ্লেগ হোষ্টিং কৰিলে। দ্বিতীয় কাৰ্যসূচী কালচাৰেল প্ৰগ্ৰেম এইবাৰ বহুত আনবাৰতকৈ এইবাৰ বহুত মানে সুন্দৰভাৱে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া জম্মু কাশ্মীৰ এটা দল ৰাজস্থান মধ্যপ্ৰদেশৰ পৰা আহি তেখেতসকলে এইবাৰ তেখেতসকলক কৃষ্টি প্ৰদৰ্শন কৰি আমাৰ কৃষ্টিৰ লগত সংমিশ্ৰণৰ জৰিয়তে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান এটা তেখেতসকলে ইয়াতে উদযাপন কৰিছে। আমি দেখিবলৈ পাই সঁচাকৈ সুখী হৈছোঁ। আৰু তৃতীয় কাৰ্যসূচী ইতিপূৰ্বে আমি আমাৰ তিৱাসকলৰ যি কৃষ্টি সংস্কৃতিৰ প্ৰতীক ডেকাচাং, বৰঘৰ, মাৰুঘৰ আৰু চৰাইগড়, গাহৰিগড়লৈকে আদি কৰি এই কাৰ্যসূচীখিনি ইতিমধ্যে আমি সমাপন কৰিছোঁ। গতিকে আশা কৰিছোঁ সমূহ ৰাইজৰ উপস্থিতি, সমূহ ৰাইজৰ সহায় আৰু সহযোগৰ জৰিয়তে আজিৰ পৰা আৰম্ভ হোৱা যি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, এই বৰ্ণাঢ্য কাৰ্যসূচী যেন সুন্দৰভাৱে উদযাপিত হওক। অহাকালিলৈ আমাৰ মুকলি সভা আছে। মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল, কিন্তু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া 20 তাৰিখে যিহেতুকে অসমলৈ আহিব, গতিকে তেখেত তাত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে হয়তো তেখেত আমাৰ মুখ্যমন্ত্ৰী মহোদয় হয়তো উপস্থিত থাকিব নোৱাৰিব। কিন্তু ইয়াতে আমাৰ স্থানীয় বিধায়ক তথা অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ কাৰ্যসূচীত উপস্থিত থাকিব আৰু স্থানীয় বিধায়ক আমাৰ মৰিগাঁও সমষ্টিৰ ৰামাকান্ত দেৱী ডাঙৰীয়া উপস্থিত থাকিব। গতিকে 3 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী, এই বৰ্ণাঢ্য কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় আৰু সহযোগ আমি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, এনিভাৰত 24। নগৰবেৰাৰ মালিবাৰীত তীব্ৰ উত্তেজনা, দুষ্কৃতিকাৰীয়ে ৰাজপথত পেলাই থৈ গ'ল গোমুণ্ড। বৃহস্পতিবাৰে পুৱাই সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড। তেজে তুমৰলি গোমুণ্ডটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। নগৰবেৰাৰ মালিবাৰীত তীব্ৰ উত্তেজনা, দুষ্কৃতিকাৰীয়ে ৰাজপথত পেলাই থৈ গ'ল গোমুণ্ড। নগৰবেৰাৰ পুৰাণ মালিবাৰী বজাৰৰ মাজত বৃহস্পতিবাৰে পুৱাই সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড। তেজে তুমৰলি হৈ পথৰ মাজত পৰি থকা গোমুণ্ডটো পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি হচকিত হৈ পৰে। নিশা কোনো দুৰ্বৃত্তই পথৰ মাজত এনেদৰে কটা গোমুণ্ডটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সম্পূৰ্ণ হিন্দু এলেকা এটাত এনেকৈ কটা গোমুণ্ড উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱাৰ উদ্দেশ্যে দুষ্ট চক্ৰই এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ স্থানীয় গাঁওবাসীৰ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গোমুণ্ডটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। হিন্দু অঞ্চল এটাত এনেদৰে গোমুণ্ড উদ্ধাৰ হোৱা ঘটনাক স্থানীয় ৰাইজৰ লগতে দল সংগঠনে তীব্ৰ গৰিহণা দিয়াৰ লগতে তদন্ত সাপেক্ষে এই কাণ্ডৰ সৈতে জড়িত চক্ৰটিক ধৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে। এই বস্তুটো আগে পিছে ইয়াৰ আগতেও এবাৰ আমাৰ ইয়াতে স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি আছিল, তাৰে সন্মুখতেও ইয়াৰ আগত এই বস্তুটো পোৱা গৈছে। আজি ৰাতিপুৱা আকৌ আমাৰ যিটো বজাৰৰ মালিবাৰী পুৰাণ মালিবাৰী বজাৰৰ যিটো PWD ৰোড আছে, ৰোডৰ মাজত এই বস্তুটো আকৌ প্ৰত্যক্ষ কৰা গৈছে আজি ৰাতিপুৱা। এতিয়া কথা হ'ল যিটো অসম চৰকাৰে এইটো বৰ্তমান নতুন আইন মতে কৰা গৈছে, হিন্দু এৰিয়াৰ 5 কিলোমিটাৰৰ ভিতৰত যাতে কোনো ধৰণৰ মানে গো হত্যা নহয়। কিন্তু আজিৰ ডেটত চোৱা গৈছে আমি আমাৰ পৰা মালিবাৰী বজাৰৰ পৰা 1 কিলোমিটাৰো নহ'ব চাগে মানুহ এজনৰ ঘৰত মোহৰ আলী বুলি নাম, তেখেতৰ ঘৰত বিয়া বুলি সেই বস্তুটো আকৌ মানে গো হত্যা কৰি ইহঁতে বিয়াৰ আয়োজন কৰিছে। কিন্তু সেই বিয়াৰ পৰা ইহঁতে ৰাতিপুৱা স্বীকাৰ কৰি গৈছে যে সেই মানুহজনে যে সিহঁতৰ ঘৰৰে সেই মানে গো হত্যাৰ সেই মুণ্ডনটো এইটো। তো আমি বিচাৰোঁ যাতে এনেকুৱা বস্তু যাতে এইটো 1 কিলোমিটাৰৰ ডায়েৰীত হৈছে। তো আমি ৰিকুৱেষ্ট কৰোঁ প্ৰশাসনক যাতে এই বস্তুটো আইনগতভাৱে ষ্ট্ৰংলি ইনভেষ্টিগেট হয় আৰু ইনভেষ্টিগেশ্যন হোৱাৰ পিছত এইটোৰ যিটো বিহিত ব্যৱস্থা এইটো যাতে পৰিপূৰ্ণভাৱে হয়। আমি আৰু কোনে কৰিলে বুলি ভাবে, কিয় আৰু কি কাৰণত? এইটো আমাৰ হিন্দু এৰিয়া হয়, ইহঁতে হয়তো ভাবিছে যে আমাৰ হিন্দু মানুহৰ মানে যিটো আস্থা আছে আস্থাৰ ওপৰত ঠেচ পहुচাব, এই এটা আমি সন্দেহ কৰিছোঁ আৰু সেই হিচাপতো হ'ব পাৰে মেবি। কাৰণ এইটো বস্তু কিয় আমাৰ এৰিয়াত আহিব বাৰ বাৰ, এইটো বস্তু আহিব নালাগে ন। আমি আমাৰ বেয়া বস্তু আমি সিহঁতৰ এৰিয়াত থ'ব নাযাওঁ ন। ইচ্ছাকৃতভাৱে কোনোবাই থৈ গৈছে, ইচ্ছাকৃতভাৱেই থৈ গৈছে এইটো। কাৰণ এটা বস্তু বাৰ বাৰ এনেকৈতো কুকুৰেতো ধৰি আনিব এনেকৈ বাৰ বাৰ নানে ন। এইটো বস্তু ইচ্ছাকৃতভাৱে নকৰিলে এইটো বস্তু এনেকৈ নহয়।
তো সেইটোৰ কাৰণে আমি প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ এইটোৰ এজ পাৰ ল ষ্ট্ৰং ইনভেষ্টিগেশ্যন হ'ব লাগে ইয়াৰ অন্তৰালত কি ঘটনা হয় সেই বস্তুটোক ধৰি আনি শাস্তি পৰিপূৰ্ণভাৱে হ'ব লাগে কি উদ্দেশ্য ইয়াৰ উদ্দেশ্য কি বুলি ভাবে কি উদ্দেশ্যত হৈ যাব বুলি ভাবে ইয়াৰ উদ্দেশ্যটো মই সেইটোৱে ক'লোঁ আমাৰ যিটো হিন্দু মানুহৰ যিটো আস্থাৰ ওপৰত ঠেচ পहुঁচাবৰ কাৰণে কৰি আছে নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ প্ৰতিবেদন এনি ভাৰত 24। ইপিনে গণৰাজ্য দিৱসৰ প্ৰাক্ষণত ধূপধৰাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ এখন বাহনৰ পৰা জব্দ জিলেটিন ডিউনেটৰ বেটাৰী তাঁৰ জব্দকৃত বাহনখনৰ নম্বৰ AS01L5931 ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে চালকসহ দুজন লোকে ইপিনে কলিয়াবৰৰ গৰৈমাৰী গাঁৱত ভয়ংকৰ ঘটনা মৌলবীয়ে প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ এটা পৰিয়ালৰ ছাত্ৰীক প্ৰেমৰ চালনাৰে ৰাজহুৱা স্থানত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ মৌলবী মুক্তাৰ হুছেইনৰ বিৰুদ্ধে সবিশেষ জনাইছো প্ৰতিবেদনৰ জৰিয়তে কলিয়াবৰ মহকুমাৰ উলুৱনী আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিজৰে ছাত্ৰী এগৰাকীক প্ৰেমৰ চলনাৰে ৰাজহুৱা স্থানত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ মৌলবী মুক্তাৰ হুছেইনৰ বিৰুদ্ধে ঘটনাৰ সংক্ৰান্তত এজন যুৱকৰ পিতৃয়ে মৌলবীজনক সোধা পোছা কৰাত বেয়া ব্যৱহাৰ কৰি খেদি পঠিওৱাৰ লগতে লোকজনৰ ঘৰত আহি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে দুই পিতা পুত্ৰই মৌলবীজনৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ প্ৰকৃততে যদি সঁচা হয় তেন্তে এইটো এজন মৌলবীৰ লগতে গাঁওবাসীৰ বাবে ই হৈ পৰিব লাজৰ কথা ঘটনাৰ সন্দৰ্ভত চুলুং আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালটোৱে এখন এজাহাৰ দাখিল কৰাৰ লগতে মৌলবীগৰাকীৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে কলিয়াবৰৰ পৰা নেকিপুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 বহুত আঁতৰৰ পৰা কুদি একদম যুঁজি আহি আছে মতুৰটো ক'ত ওলাই দিয়ক মানুহজন ক'ত আছে ওলাই দিয়ক মানুহজন ক'ত আছে ওলাই দিয়ক একদম মানে পুৰা হুলস্থুল কিয় ওলাই দিব লাগে মানুহটো ওলাই দিয়ক মতু ক'ত আছে মতুক ওলাই দিয়ক মানুহজন কোন এইটো কৈ দিয়ক মুক্তাৰ মৌলবীজনৰ নাম মুক্তাৰ শুনা পাইছোঁ মই ৰাজহুৱা স্থানত বোলে মৌলবীয়ে তাৰ ষ্টুডেণ্টত পাছত মৌলবী যেতিয়া মানে মছজিদত আহিছে ৰাতিপুৱা মৰ্ণিং টাইমত তেতিয়া ষ্টুডেণ্টে মানে এজনে আনজনৰ লগত কথা পাতি আছে মৌলবীয়ে বোলে অমুক ছোৱালীক ভাল পায় তেতিয়া মৌলবী শুনা পাইছে যে অমুক ষ্টুডেণ্টে মানে কথা পাতি আছে সেইকাৰণে মানে দুজনী ছোৱালীক ইমান গুৰুত্বভাৱে মৌলবী তাৰ ঘৰতে আছিল ঘৰতে আহি এটেম্পটো মাৰ্ডাৰৰ মানে হুমকি দি গৈছে মই পাছত শুনা পাই কিনে মই আপোনালোকক মাতি ফোন কৰিছোঁ প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু আৰক্ষীক ফোন কৰা মানে মই তেওঁলোকে সময় পোৱা নাই মানে আপোনালোকৰ নাম্বাৰ আছিল ডাইৰেক্ট আপোনালোকক ফোন কৰি দিছোঁ আৰক্ষীলৈ মানে এতিয়ালৈকে আমি যোৱা নাই এইটো আমি উচিত বিচাৰ খোজোঁ আমাক প্ৰাণে মাৰাৰ ভাবুকি কিয় দিছে মৌলবীয়ে তো
তই মৌলবী তই ধাৰ্মিক মানুহ ধাৰ্মিক শিক্ষা দিবি ন প্ৰাণে মাৰা ভাবুকি কিয় দিছ মৌলবীয়ে ৰাতি যিটো ঘটনা কৰিছে এখেতে ৰাতিপুৱা মানে ঘটনা দেখিছে মই উপস্থিত এতিয়া আমি চবে ঘৰত আহিছোঁ ঘৰত আহি কিনে আৰু মুহূৰ্তত প্ৰাইম টাইম মিডিয়াৰ মাজতে খন্তেক সময়ৰ বাবে লৈছোঁ বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাইম টাইম মিডিয়াৰ মাজলৈ আগবঢ়াইছোঁ পৰৱৰ্তী বাতৰি ময়ৰাবাৰীত চাঞ্চল্যকৰ ঘটনা প্ৰেমজনিত কাৰণত চৰমপন্থা বাছি ল'লে যুৱকে প্ৰেমিকাৰ ব্লেকমেইলিং সহ্য কৰিব নোৱাৰি যুৱকজনে আত্মহননৰ পথ বাছি লোৱাৰ দাবী জনাইছে পৰিয়ালৰ লোকে ময়ৰাবাৰীত চাঞ্চল্যকৰ ঘটনা ময়ৰাবাৰীৰ হাছৰা গাঁৱত আত্মহননৰ পথ বাছি লৈ এগৰাকী যুৱকে তথ্য অনুযায়ী প্ৰেমজনিত কাৰণত এই পথ বাছি লৈ ২০ বছৰীয়া যুৱকগৰাকীয়ে যুৱকগৰাকীক প্ৰেমিকাই ব্লেকমেইলিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে যাৰ বাবে এই ব্লেকমেইলিং সহ্য কৰিব নোৱাৰি চৰম পন্থা বাছি লয় যুৱকগৰাকীয়ে এই কথা সংবাদ মাধ্যমৰ আগত দাবী কৰিছে পৰিয়ালৰ লোকে এতিয়া ঘটনাস্থলীত আহি পেলাই সবাকে সুধিলোঁ ছোৱালীজনী বোলে আগৰ পৰা ল'ৰাটোক ভাল পায় আৰু ল'ৰাটোৰ আগৰতে মানে তাৰ দেউতাক তাৰ ছোৱালী দেউতাক মানে প্ৰস্তাৱ দিছিলে বিয়াৰ কাৰণে ছোৱালীৰ দেউতাকে বোলে কৈছে আমাৰ ছোৱালী বিয়া উপযুক্ত হোৱা নাই গতিকে আমি বিয়া নিদিওঁ কিন্তু ছোৱালীজনীয়ে মানে উৎপাত কৰিছে ল'ৰাটোৰ লগত বিয়া বহিবৰ কাৰণে কালি ডিমাপুৰত গৈছিলে ল'ৰাটোক বিচাৰিবৰ কাৰণে কিন্তু তাত গৈ পেলাই গম পাইছে ল'ৰাটো আহি গ'ল হাছৰাত আকৌ ডিমাপুৰৰ পৰা ঘূৰি আহি পেলাই ৰাতিপুৱা হাছৰাত আহি পেলাই ল'ৰাটোৰ তাত ফোন মাৰিছে তুমি বিয়া নাপাতিলে তোমাক ফচাম তোমাৰ বিনিক ফচাম চবকে আমি ফচাই থৈ যাম নিজে নিজে আত্মহত্যা কৰি মানে ল'ৰাটোক দম দিছে আৰু সেইটো ভয়তে মানে ল'ৰাটোৱে ৰাতিপুৱা মানে নিজে নিজে চিপ লৈ পেলাই মৰিছে বুলি জানিব পাৰিছে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ভেলৌকুৰি আৰক্ষী ঘটনাৰ সন্দৰ্ভত প্ৰাথমিক তদন্তও আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে বৰ্তমান যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ময়ৰাবাৰীৰ পৰা চাহিদুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 প্ৰসংগ অযোধ্যা আজি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰৱেশ কৰিলে ৰাম লালাই আজি গৰ্ভগৃহত প্ৰতিষ্ঠা হ'ল ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি 22 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আগতে 6 দিন ধৰি চলি আছে অন্যান্য কাৰ্যসূচী 16 জানুৱাৰীত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অন্ত পৰিব অহা 22 জানুৱাৰীৰ অভিজিত মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠাৰে আজি কাৰ্যসূচীৰ তৃতীয়টো দিন আজি গণেশ অম্বিকা পূজা বৰুণ পূজা মাতৃকা পূজা ব্ৰাহ্মণ ভাৰত আৰু বাস্তু পূজাৰ সৈতে আনুষ্ঠানিক ৰীতি নীতিৰে প্ৰতিষ্ঠা কৰা হয় ভগৱান শ্ৰীৰাম লালাক আগবঢ়াইছোঁ এই বিশেষ প্ৰতিবেদন প্ৰসংগ অযোধ্যা আজি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰৱেশ কৰিলে ৰাম লালাই আজি গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হ'ল ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি অযোধ্যাত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰস্তুতি তীব্ৰ গতিত চলি আছে 22 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আগতে 6 দিন ধৰি চলি আছে অন্যান্য কাৰ্যসূচীও যোৱা 16 জানুৱাৰীত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অন্ত পৰিব অহা 22 জানুৱাৰীৰ অভিজিত মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠাৰে আজি কাৰ্যসূচীৰ তৃতীয়টো দিন আজি গণেশ অম্বিকা পূজা বৰুণ পূজা মাতৃকা পূজা ব্ৰাহ্মণ ভাৰণ আৰু বাস্তু পূজাৰ সৈতে আনুষ্ঠানিক ৰীতি নীতিৰে প্ৰতিষ্ঠা কৰা হয় ভগৱান শ্ৰী ৰাম লালাক আজিৰে পৰাই আৰম্ভ হৈছে মূৰ্তি অধিবাস এই সময়ত জলধিবাস অৰ্থাৎ মূৰ্তিবোৰ পানীৰে ভৰ্তি বিশাল পাত্ৰত শুবলৈ দিয়া হ'ব
19 জানুৱাৰীৰ পুৱা ফলৰ অধিবাস আৰু সন্ধিয়া শস্যৰ অধিবাস কৰা হ'ব। একেদৰে 20 জানুৱাৰীত পুৱা চেনি, মিঠাই আৰু মৌৰ অধিবাস কৰা হ'ব। সন্ধিয়া ঔষধ আৰু ছায়াধিবাস কৰোৱা হ'ব। বৈদিক নীতি অনুসৰি 22 জানুৱাৰীৰ দিনা দুপৰীয়া অভিজিত মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব। এই কাৰ্যসূচীৰ বাবে দেশ বিদেশৰ বহু ভক্তই ঢাপলি মেলিছে অযোধ্যালৈ। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা উপহাৰো প্ৰেৰণ কৰিছে ৰাম মন্দিৰলৈ। এতিয়া মাত্ৰ সময়লৈ অপেক্ষা। নিউজ ডেস্ক, এনি ভাৰত 24। দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰি ধৰা বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত একাংশ পালি নেতাৰ দুৰ্নীতিৰ মুকলি বেহা। এফালে চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযানত ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ আৰু আনফালে চৰকাৰ প্ৰশাসনলৈ কেৰেপেই নকৰে একাংশ দুৰ্নীতিগ্ৰস্ত লোকে। এইবাৰ হাইলাকান্দিৰ ঢলচেৰা বিলাইপুৰ গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ ধন আত্মসাতৰ অভিযোগ। দুৰ্নীতিমুক্ত চৰকাৰৰ কাৰ্যকালত দুৰ্নীতিৰ মুকলি বেহা। পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত জনতা। দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰি ধৰা বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত একাংশ পালি নেতাৰ দুৰ্নীতিৰ মুকলি বেহা। এফালে চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযানত ইজনৰ পাছত সিজন গ্ৰেপ্তাৰ, আনফালে চৰকাৰ প্ৰশাসনলৈ কেৰেপেই নকৰে একাংশ দুৰ্নীতিগ্ৰস্ত লোকে। এইবাৰ হাইলাকান্দিৰ ঢলচেৰা বিলাইপুৰ গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ ধন আত্মসাতৰ অভিযোগ। পঞ্চায়ত সভাপতি আহমেদ হুছেইন বৰভূঞাই অতি নিম্নমানৰ কামৰ জৰিয়তে 14-15 ফাইনেন্সৰ অধীনৰ আঁচনিৰ নামত লাখ লাখ টকাৰ ধন আত্মসাতৰ অভিযোগ স্থানীয় ৰাইজৰ। ৰাইজে সভাপতি আহমেদ হুছেইন বৰভূঞাৰ বিৰুদ্ধে তদন্ত করে ব্যবস্থা গ্রহণের দাবি তুলিছে। আমরা দলসরা বিলাইপুর জিপির 14 ফাইন্যান্সে দুর্নীতি ব্যাপক হারে হয়েছে। যে রাস্তার ছোট একটা কালভার্টের লেখা হয়েছে আরসিসি, বাদে আরসিসি হয় নাই, শুধুমাত্র ইট দিয়ে আর কোনো ক্রমে মানে একটা তালিনালি দিয়ে রাখা হয়ে গেছে। আর যে রাস্তার কাজে 1 লাখ টাকার একটা কালভার্টের প্রয়োজন, সেখানে 7 লাখ লিখে দিয়েছে ওরা, এবং যেখানে 50,000-এর কাজ সেখানে 9 লাখ লিখে দিয়েছে। এইভাবে জিপির টাকারে তসরুপ করা হয়েছে এবং কিছুটা এমনভাবে কাজ হয়েছে যেটা আমাদের জমিনে পৃথিবীতে নেই, মানে হয়তো স্বর্গে থাকতে পারে। যেমন বিলাইপুর লালপানিতে 1 নম্বর গ্রুপে গার্লস হায়ার সেকেন্ডারি বলে কোনো স্কুল নেই, কিন্তু ওটাতেও 5 লাখ টাকা আত্মসাৎ করেছে। এবং বটতলের বিশেষ টেম্পল নাম দিয়ে, বটতলে কোনো হিন্দু মানুষ এই মন্দির চিনেন না, আমাদের জিপি প্রেসিডেন্ট আহমদ হোসেন বড়ভূঞা সেই বিশেষ টেম্পল নাম দিয়ে আরও 3 লাখ টাকা আত্মসাৎ করেছেন। এইভাবে জেপির প্রত্যেকটা গুণায় যদি মানে পূর্ণাঙ্গ তদন্ত হয়, তাহলে ওনার দুর্নীতি প্রকাশ্যে চলে আসবে। আমরা দাবি করছি, এবং আমাদের জিপির প্রত্যেকটা কাজের নামের ফলকে একজন পাবলিকের নাম লেখা রয়েছে। আলামুদ্দিন বড়ভূঞা, হুইজ আলামুদ্দিন বড়ভূঞা, উনি তো গরিব মেম্বারও না, প্রতিনিধি এমএলএও না, প্রেসিডেন্টও না, কিচ্ছু না। ওনার নাম প্রত্যেকটা কাজে কেন লেখা হয়েছে? প্রত্যেকটা নেম প্লেটও লেখা আছে, প্রত্যেকটা কাজের নামের ফলকে আলামুদ্দিন বড়ভূঞা লেখা। উনি কে? আমরা তো কেউ চিনিও না। ওনার নাম কেন লেখা হয়েছে সেটারও ইনকোয়ারি হতে হবে। এটা আমরা আসাম সরকারের মুখ্যমন্ত্রী ভিজিলেন্স সেলের কাছে আমরা দাবি জানাচ্ছি, তারা যেন ইনকোয়ারি করে আমাদের জিপির দলসরা বিলাইপুর জিপির সমস্ত তদন্ত করে এবং ওদেরকে সমস্ত টাকা রিফান্ড করে পুনরায় পাবলিকের কাছে যেন, জিপির কাছে যেন ব্যবহৃত হয়, এটাই আমাদের মুখ্য দাবি। হাইলাকান্দিৰ পৰা সুৰজিৎ দে ৰিপৰ্ট, এনি ভাৰত 24। আৰু আগবঢ়াইছোঁ আজিৰ প্ৰাইম টাইম 8ৰ পৰৱৰ্তী তথা অন্তিমটো বাতৰি। জটিল ৰোগত আক্ৰান্ত লখিমপুৰৰ এজন লোকজন বিগত 2 বছৰৰ পৰা আক্ৰান্ত হৈ আছে জটিল ৰোগত। মুখ্যমন্ত্ৰীক সহায়ৰ হাত বিচাৰিছে লোকজনৰ পত্নীৰ লগত বিৰলা চিঠিয়ানে। লখিমপুৰ জিলাৰ সামুগুৰি গাঁৱৰ এজনী দুৰ্ভগীয়া মহিলাৰ হিয়া ভঙা কান্দোন। মহিলাগৰাকীৰ স্বামী জটিল ৰোগত আক্ৰান্ত। স্বামীক চিকিৎসা কৰিবৰ বাবে সহায়ৰ হাত বিচাৰি অনুৰোধ মুখ্যমন্ত্ৰী।
ৰাজীৱ পাৱে নামৰ ব্যক্তিজন বিগত 2 বছৰে এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। ব্যক্তিজনৰ চিকিৎসাৰ বাবে পত্নীয়ে ঘৰ মাটি বাৰী সা সম্পত্তি বেছি সৰ্বশ্ৰান্ত হয় যদিও সুস্থ হোৱা নাই স্বামী। চিকিৎসাৰ বাবে পত্নীয়ে উপায়বিহীন হৈ কান্দি কান্দি সংবাদ মাধ্যমৰ তথা দল সংগঠনৰ জৰিয়তে ৰাজীৱ পাৱিঙৰ একাউণ্ট নম্বৰ 2026606202 IFC নম্বৰ FINO 000101 বেংক একাউণ্টত অথবা তেওঁৰ জিপে স্কেনাৰত মুখ্যমন্ত্ৰীৰ লগতে ইচ্ছুক ব্যক্তিক সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ আহ্বান জনায়। মাটি বাৰী যিমান আছিলে সা সম্পত্তি গৰু গাই চব বিক্ৰী কৰিলোঁ। এতিয়া অৱশেষত অৱস্থা নাই কাৰণে আপোনালোকৰ জৰিয়তে সকলো অসমবাসীকে সহায় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। আপোনাৰ ট্ৰিটমেণ্ট এতিয়া বৰ্তমান ক'ত কৰি আছে আপোনালোকে? গুৱাহাটী ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট কৰি আছোঁ। তাৰমানে পইচা পাতি একেবাৰে অভাৱ হৈছে। সেইবাবে আপোনালোকৰ ৰাইজক অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, যোনে যি পায় অকণমান সহায় আগবঢ়াই যেন মানুহজনক আৰোগ্য কৰাত সহায় কৰে যেন। চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ, আমাৰ গাঁৱৰে স্থানীয় শ্ৰী ৰাজীৱ পাৱে এবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। বহুতো চিকিৎসা কৰিও বৰ্তমানলৈকে তেওঁ উপশম হোৱা নাই। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে তেওঁৱেই, গতিকে মাটি বাৰীৰ ভাৱেও দিন হাজিৰা কৰি দিন কটাই থকা মানুহ। গতিকে যিকণ আছিলে মাটি বাৰী গৰু ধন সম্পত্তি বেছি বৰ্তমান শেষ হৈ গৈছে। আমাৰ ওচৰ চুবুৰীয়া গাঁও সহায় কৰি আমি তেখেতক বৰ্তমানলৈকে আৰোগ্য কৰিব পৰা নাই। গতিকে আৰ্থিকভাৱে আমি দুৰ্বল হেতুকে আমি উন্নত চিকিৎসাৰ বাবে বাহিৰতো নিব পৰা নাই। গতিকে অসমবাসী ৰাইজক আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ জনাইছোঁ। আৰু বিপিয়া সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত অমেয় কুমাৰ ভূঞাদাকো আমি এই নিউজ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ, আৰ্থিকভাৱে সহায় কৰি আমি তেখেতক উন্নত চিকিৎসাৰ বাবে বাহিৰত যাতে নিব পাৰোঁ। এইখিনিকে মোৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। এই বিষয়ে আমি জনাইছিলোঁ, গৈ কি ক'লে তেওঁ চিকিৎসাৰ কিবা ব্যৱস্থা কৰি দিম বুলি কৈছিলে। গতিকে বৰ্তমানলৈকে আমি কোনো সদুত্তৰ পোৱা নাই আচলতে। বাবুল বৰা ৰিপৰ্ট। আৰু ইয়াৰ লগে লগে প্ৰাইম টাইম এইটোৰ পৰা বিদায় লৈছোঁ মই শ্ৰীমন অনুৰাগে। অধিক বা বাতৰিৰ বাবে চাই থাকিব এনি ফৰ 24। ধন্যবাদ।